हेलो एवरीवन আকৌ কণমানি কথা এটা লৈ আনিছো দেই আপোনালোকৰ ওচৰত কৈ কেতিয়াও শেষ নোহোৱা কাহিনী যেতিয়া আৰম্ভ হৈছে কেনেদৰে শেষ হ'ব কৈ শেষ কৰিব নোৱাৰো মই আপোনালোকৰ লগত ধেমালি কৰি থাকোঁ কেতিয়াবা এনেদৰে মনটো ভাল লগাও কি কৰি মনৰ দুখবোৰ কেতিয়াও প্ৰকাশ কৰা নাছিলোঁ কিন্তু এতিয়া প্ৰকাশ কৰিবলৈ মই বাধ্য মই যদি মোৰ জীৱনৰ এই কথাবোৰ লুকুৱাই ৰাখোঁ তেতিয়াহ'লে হয়তো মোৰ মৃত্যুৰ পিছত কোনেও গম নাপাব মোৰ মৃত্যু কেনেদৰে হ'ল সেইবাবে মই মোৰ প্ৰত্যেকটো চেনেলতে 23 জুলাই আজি 23 জুলাই লাজ নকৰাকৈ মই মোৰ সকলো কথা প্ৰকাশ কৰিবলৈ লৈছোঁ উপায়বিহীন হয় কাৰণ ন্যায় কেতিয়া পাম যদি মই কেতিয়াবা অজানিতে মোক যদি কেতিয়াবা কিমান ঘটনা ঘটি থাকে হাজবেণ্ডে পত্নীক তাৰে কপিয়াই মাৰিলে হাজবেণ্ডে পত্নীক কৰবাত ডিঙি লেপি মাৰিলে এনেকুৱা ধৰণৰ কিমান ঘটনা হৈ থাকে হয়তো আমাৰো হ'লহেঁতেন মই ঘৰ বনোৱা সময়তে মোৰ যিটো বেডৰুম সেইটো লক চিষ্টেম কৰিলোঁ আৰু মই সদায় ডোৰ লক কৰিয়ে শুওঁ ল'ৰাটো আৰু মই সেইবাবে হয়তো মই বাচি আছোঁ আজি মই আপোনালোকৰ ওচৰত মোৰ মনৰ সকলো কথা প্ৰকাশ কৰিলোঁ এইকাৰণে কেতিয়া কাৰ কি হৈ যায় কোনো ক'ব নোৱাৰে যদি মোৰ অন্তিম দিনটো আহি আছে আপোনালোকে নিশ্চয় গম পাব কাৰ বাবে কিহৰ বাবে মোৰ মৃত্যু হৈছে মোৰ ল'ৰাটোৱে গম পাব মোৰ চেনেলটো সেইটো এবাৰ হ'লেও খুলি চাব মোৰ মোবাইলটো সেইবাবে মই মোৰ চেনেলত আজি কথাবোৰ প্ৰকাশ কৰিলোঁ ল'ৰাটোৰ ক'ৰবাত ফুৰিবলৈ যাবৰ বহুত মন কৰে তাক বাপেকে কেতিয়াও কলৈকে লৈ নাযায় তেওঁৰ হাতত সময় নাথাকে পত্নী আৰু পুত্ৰক ক'ৰবাত লৈ যাবৰ বাবে আৰু মই হেনো বান্দৰী তেওঁ মোক কয় তেওঁৰ মাকজনী বহুত ধুনীয়া মই বহুত দেখিবলৈ বেয়া হ'লেও মোৰ চেহেৰাটোতো ভগৱানে দিয়া হয় না মই যদি সুখী হয় তেনেহ'লে অন্যবোৰৰ কথা মই ইমান নাভাবোঁ তোমাৰ যদি ইমানেই বেয়া লাগিছিল প্ৰেম কৰা সময়তে ক'ব লাগিছিল তোমাৰ নিচিনা এজনলৈকে মই কেতিয়াও নাহিলোহেঁতেন জীৱনটো আধাতে শেষ কৰিবলৈ আৰু কি ক'ম দুখ মানুহৰ বহুত থাকে বহুত ধৰণৰে থাকে এইখিনিতে বহুতে ক'ব আকৌ তোমাৰো কিবা দোষ আছে সেইবাবে হাজবেণ্ডে তেনেকুৱা কৰে মোৰ হাজবেণ্ডে সদায় মদ পি লোকৰ তিৰিৰ কথা শুনি পেলাইহে মোক অত্যাচাৰ কৰে লোকৰ তিৰিৰ মতে মই চলিব লাগে মই কিয় চলিম যিজন হাজবেণ্ডে 18 বছৰত মোক এযোৰ কাপোৰ দিছে যিজন হাজবেণ্ডে মোক ক্ৰীম এটা আনিব দিলে মাৰিবৰ বাবে মাকৰ লগত খেদি আহে সেইজন হাজবেণ্ডে লোকৰ তিৰিৰ কথা মতে মোক চলিব দিলে মই কিয় চলিম মই নচলোঁ তাত যদি মোৰ কিবা দোষ আছে থাকিব পাৰে আমাৰ গাঁৱৰ মানে ওচৰে পাজৰৰ যিখিনি তিৰোতা আছে সেই তিৰোতাখিনিয়ে হোলী খেলিবলৈ ঘৰে ঘৰে যায় মানে ঘৰে ঘৰে গৈ পেলাই পইচা উঠাই পেলাই সিহঁতে খানা খায় মানে একেলগে আৰু এসাঁজ খায় সিহঁতে সেই বস্তুটো ভাল পায় মই ভাল নাপাওঁ মই ঘৰে ঘৰে গৈ পইচা খোজা বস্তুটো মই ভাল নাপাওঁ কাৰণ মই জানো পইচা ইনকাম কৰাটো কিমান কষ্ট মই নিজে যেতিয়া
কাম কৰিছিলোঁ তেতিয়া বুজিছিলোঁ। সেইকাৰণে মই কাৰো ঘৰত পইচা খুজিবলগীয়া কামটো মই কৰিবলৈ নাযাওঁ। সেয়া লাগিলে হোলীয়ে হওক বা বিহুৱে হওক বা কিবা চান্দায়ে হওক, মই সেইবোৰ কৰিবলৈ কেতিয়াও নাযাওঁ। আৰু সেই কথাটোৱে হ'ল মানে ওচৰ পাজৰৰ যিবিলাক তিৰোতাৰ ওচৰত মোৰ মতাটো যায়, সেই তিৰোতাবিলাকে মানে কৈ পঠিয়াই তাই হোলী খেলিবলৈ নাযায়, তাই ঘৰত বহি থাকে, তই তাইক মাৰিবি। সেই তিৰোতাবিলাকৰ কথা শুনি পেলাই মদ খাই আহি মোৰ ওপৰত এনেকুৱা অত্যাচাৰ, যেন মই হোলী খেলিব কিয় নগ'লোঁ। এইটো কিবা কথা হ'ল নেকি? মই হোলী খেলিব নোযোৱাটো এটা দোষ হ'ল। তাৰমানে ওচৰৰ তিৰোতাবিলাকৰ লগত ঘৰে ঘৰে ময়ো খুজিব যাব লাগিছিলে পইচা, তেতিয়া মানে খানা এসাঁজ খালোঁহেঁতেন। মই খানা নাখাওঁ, এসাঁজ ভাত মই ঘৰত নোখোৱাকৈ থাকিম, তাতে তোমাৰ কিবা আপত্তি আছে নেকি? মই তেনেকৈ সুধিছিলোঁ। তেওঁ কৈছে সকলো যদি যায় তই কিয় নাযা। তেওঁৰ ব্যৱহাৰ তাৰমানে এনেকুৱা হৈছিলে, জীৱনত মই ইমান ডাঙৰ ভুল এটা কৰিছোঁ যে এনেকুৱা মানুহ এজনৰ লগত মই জীৱনটো ধ্বংস কৰিলোঁ। কেতিয়াও ভাবি নোপোৱা, কেতিয়াও মই কি ক'ম আৰু ক'ব পৰা নাই, শব্দ মুখেৰে ওলাই অহা নাই। বাৰু পিছত কথা পাতিম দেই।